বহুদিনৰ মূৰত ভিডিঅ' ইউটিউবত ষ্টাৰ্ট কৰিছোঁ। বহুদিন ভিডিঅ' কৰা নাছিলোঁ আৰু একচুৱেলি সময়ৰ প্ৰব্লেম হৈ আছিল মোৰ, গতিকে ভিডিঅ' দিয়া নাছিলোঁ। চ' মই কৈছোঁৱে যে মই এটি কমেণ্টৰ এনচাৰ চিৰিজ আৰম্ভ কৰিছোঁ। ইয়াত আপোনালোকে মোৰ ভিডিঅ'ৰ তলত যিবিলাক কমেণ্ট দিয়ে বা জানিব খোজে সেইবিলাকৰ ওপৰত মই এটি ভিডিঅ' বনাওঁ আৰু সপ্তাহৰ মূৰত হওক বা দুসপ্তাহৰ মূৰত হওক বা কেতিয়াবা 2-3 দিনৰ মূৰত সেনেকৈ মই দিব চেষ্টা কৰোঁ। চ' কেইটামান কমেণ্ট পঢ়িছোঁ। মই ৰিচেণ্টলি ভিডিঅ' দিছিলোঁ, সেই মানে তাৰে কেইটামান কমেণ্ট পঢ়িছোঁ মই। VFAৰ কুৱেশ্যনৰ ওপৰত লগতে মই তাৰে ওপৰত মই যিহেতু ভিডিঅ' বনাওঁ, আপোনালোকৰ যিবিলাক কনফিউজন আছে সেইবিলাক মই দূৰ কৰাৰ চেষ্টা কৰোঁ। চ' বেছি দেৰি নকৰি আপোনালোকে সোধা কুৱেশ্যনবিলাক মই এনচাৰ দি যাওঁ। এটাই লিখিছে মিষ্টাৰ নাজৰিমে কি দিছে, দাদা মোৰ PRCটো হোৱা নাই এতিয়াও, পাৰপ'জ ডকুমেণ্টছ চাই আছে, কিন্তু মই এডভাৰটাইজমেণ্টটো দি চং তথাপিও দিয়া নাই, PRC খালি ৰিভাৰ্ট মাৰি আছে, ভেলিড পাৰপ'জ ডকুমেণ্ট চাই আছে কিন্তু মই বহুত টেনশ্যনত আছোঁ, প্লিজ হেল্প মি দাদা। PRCটো লাগিব প্ৰথম কথা, আৰু PRCটো এনেকুৱা নহয় যে নহ'লে নহ'ব, PRCটো ফুল PRC লাগিব, এই আধা আধুৰা PRC হ'লে নহ'ব, ফুল PRC লাগিব। তুমি ট্ৰাই কৰা, টাইম আছে, ইমান টাইমৰ ভিতৰত PRCটো বনাই লোৱা। PRCটো লাগিব কিন্তু লাগিব, যিহেতু প্ৰায় এবছৰে আছে, গতিকে চাই লোৱা কি হয়। আৰু এটা দিছে বিদ্যুৎ কলিতা, এইবিলাক ফাল্টু পাগল আধা পাগল এইবিলাক মুখৰ ভিতৰত কৈ থকা। আৰু দিছে ৰেজুল আহমেদ, এডমিট কাৰ্ড কেতিয়া ওলাব? চোৱা, এডমিট কাৰ্ডটো ওলাব এক্সামৰ 2-3 মাহৰ আগত এডমিট কাৰ্ড ওলায়। এডমিট কাৰ্ড মানে কলিং যিখন লেটাৰ আপোনালোকক মাতিব, চ' সেই কলিং লেটাৰখনেই হ'ল এডমিট। এতিয়াতো পেটাৰ্ণবিলাক এক্সাম মই শুনিছোঁ অকণমান বেলেগ হ'ব, গতিকে মই জানাত কলিং লেটাৰখনে এডমিট। আৰু যিহেতু ৰিটেন এক্সাম হোৱাৰ প্ৰায় কথা আছেনে নাই মই ভালদৰে নাজানো, কিন্তু যদি ৰিটেন এক্সাম হয় তেতিয়াহ'লেতো পেটাৰ্ণটো বেলেগ হ'ব। মেবি এডমিট কাৰ্ডখন ডাইৰেক্ট আমি যেনেকৈ এক্সাম দিওঁ সেনেকৈ আহিব, আৰু কলিং লেটাৰখন হয়তো সময়ত দেখা যাব কি হয়, কিন্তু দেৰি আছে দেই এইবিলাক। তাৰপাছত আৰু এইবাৰ এক্সাম হ'ব নেকি? এইবাৰ ৰিটেন এক্সাম হোৱাৰ প্ৰায় যোজা চলি আছে। আৰু নতুন ট্ৰেইনিঙৰ কাৰণে ছেপ্টেম্বৰত আহিব। নতুন ট্ৰেইনিং ছেপ্টেম্বৰত দেৰি হ'ব, ইলেকশ্যন যাব লাগিব। 2026টো নোলায় আৰু হয়তো আশা কৰি লাভ নাই। আশা আছেনে এক্সামটো? ডেফিনেটলি আশা আছে, অকণমান টাইম ল'ব। নিউ এডমিশ্যন যে হ'ব, ডেট দিয়া নাইচোন, কেতিয়া দিব জানে নেকি? নিউ এডমিশ্যন মানে কি, তোমালোকে যিটো এপ্লাই কৰিলা হ'ব, নিউ এডমিশ্যন এইবিলাক ইলেকশ্যনৰ পিছত হ'ব, এতিয়াতো অকণমান দেৰি আছে। দাদা ট্ৰেইনিং কৰোঁতে ফিজ দিব লাগে নেকি, হোষ্টেল ফিজ? লাগে। চোৱা, মই এটা কথা কৈছোঁ, যেতিয়া ছাপ'জ তোমালোক ফাইনেল চিলেকশ্যন হ'লা আৰু PFAত এটা য'ত ট্ৰেইনিং কৰা, ট্ৰেইনিং আমাৰ 3খন ইনষ্টিটিউট আছে, তাতে ট্ৰেইনিং কৰা হয়। প্ৰথমখন হ'ল শিলচৰ, য'ত মেইন আগতেতো শিলচৰে আছিল। তাৰপিছত হ'ল গুৱাহাটীত আণ্ডাৰত, মানে গুৱাহাটীৰ আশে পাশে থকা কেইটাতে কৰে, সেইটো হ'ল ৰাণীত, মই কৰিছিলোঁ ৰাণীত। আৰু এটা আছে গোলাঘাটৰ বোকাখাটত, তাত আছে। এই 3টা আছে ইনষ্টিটিউশ্যন, চ' তাতে হ'ব। আৰু হোষ্টেল ফিজটো আগতে হোষ্টেলটো মই বাৰে বাৰে কৈছোঁ যে আগতে হোষ্টেলটো মেণ্ডেটৰী আছিল, আপুনি ল'বই লাগিব হোষ্টেলটো। কিন্তু আমাৰ বাৰত হোষ্টেলটো মানে যোনে লয় ল'ব পাৰে, আৰু যোনে নলয় সি
বাহিৰাকৈ কোনোবাই অহা যোৱা কৰিছে বা কোনোবাই ভাড়া ঘৰত আছে সেনেকৈ ব্যৱস্থা কৰি ল'ব পাৰে। মই ভাড়া ঘৰত আছিলোঁ। হোষ্টেল ফিজটো হেৰি লৈছিল, তোমালোকে ধৰিব পাৰা 6,000 এৰাউণ্ড, কাৰণ আমাৰ বাৰত আছিল 5,800 নেকি, সিমান বাৰত আছিল মই শুনা মতে, যদি মই থকা নাই হোষ্টেলত। আৰু ধৰা বাঢ়িলে কিমান বাঢ়িব, 6,500 বা 6,000 সিমান মানৰ ভিতৰত হৈ যাব মান্থলি কৈছোঁ। তাত থকা খোৱাটো গোটেইখিনি হৈ যায় সিমানত। এডমিশ্যন নতুনকৈ ল'ব নালাগে, মান্থলি সিমানটো দিলেই হ'ল। কিন্তু এটা কথা কওঁ দেই, যদি আপুনি ৰাণীত পঢ়ে, ৰাণীতটো অকণমান পানীৰ প্ৰব্লেমটো পাব, পানীৰ প্ৰব্লেম আছে, চ' এইটো চাই ল'ব। যদি আৰু হোষ্টেলটো মেণ্ডেটৰী কৰি দিয়ে তো হোষ্টেলটো ল'বই লাগিব। দাদা এইটো কি আছিল, ট্ৰেইনিং কৰোঁতে ফিজ দিব লাগে নেকি? এইটোৱে এইটো কি আছিল, মিষ্টাৰ নাজিমে কৈছিল। আৰু চানুৱাক হুছেইন, দাদা টোটেল ক্ৰছটোত কিমানমান দিব লাগে ফিজ? এইটো মান্থলি দিব লাগে, এইটো হোষ্টেলটো দিব লাগে মান্থলি দিব লাগে। ধৰক তোমালোকৰ পৰা ধৰা 6,000 প্লাছ ধৰিব পাৰা মান্থলি সেইটো, আৰুতো নিজাকৈ খৰচ লাগিবই। দাদা চেলাৰী কিমান? মিষ্টাৰ নাজিমে সুধিছে। নাজিম ক'ৰ পৰা তুমি? মোক কমেণ্ট কৰি দিবাচোন ক'ত ঘৰ, একদম ডাইৰেক্ট চেলাৰী লৈ গ'লা। চেলাৰী পাওঁ আৰু কিবা এটা চলি থাকিব পাৰি আৰামত খাই লৈ, বেছি ধনী হ'ব নোৱাৰি কিন্তু। এটা এষ্টিমেট কি ক'ম আৰু, কম পাওঁ দিয়া আৰু, জানাইচোন কিমান পাওঁ। চ' সিমানে, এইবিলাক চেলাৰী তেলাৰী হৈ থাকিব। আৰু প্ৰাইভেটকৈ যদি কেছ পাতি কৰা সেইটোতো হৈ থাকে আৰু এইবিলাক। চ' এইখিনিয়ে আছিল। আৰু কিবা নতুন কমেণ্ট আছে নেকি চাওঁ বাৰু। কমেণ্টবিলাকো দুই এটাই নিগেটিভ কমেণ্ট মাৰে বাৰু, এইবিলাক অলপ মানে মোৰ ওচৰত গণ্ডগোল আছে নেকি সিহঁতৰ, এইবিলাক মাৰি থাকে কমেণ্ট চমেণ্ট আন নাই। চ' এনেকৈ আপোনালোকে কমেণ্ট কৰিব মোক, ভিডিঅ'ত কিবা নজনা থাকিলে মই এনচাৰ দি যাম। যেতিয়া মই সময় পাওঁ তেতিয়া মই এনচাৰ দিম আপোনালোকৰ কাৰণে। মই যিখিনি জানো, আৰু ভালকৈ প্ৰিপেয়াৰ কৰক, ভাল হ'ব নিশ্চয়। ইমান টেনশ্যন নল'ব, টাইম ল'ব, সেই টাইমত অকণমান টাইম ল'ব। আৰু মেবি কোনোবা এডিআৰিত পাইছে নেকি ক'বচোন, যদি কোনোবা এডিআৰিত পাইছে মোক কমেণ্ট কৰি ক'ব। আৰু কোনে ক'ৰ পৰা চাই আছে মোক কমেণ্ট কৰিব, ময়ো জানো কিমান দূৰ কি পাইছে মোৰ ছাবস্ক্ৰাইবাৰখিনি। চ' কোনোবা এটাই মোক ফেচবুকত মেছেজ দিছিল। চ' ফেচবুকত মই ইমান এক্টিভ নাথাকোঁ বাৰু, মাজে মাজে দুখন এখন ফটো ভিডিঅ' নতুনকৈ এখন গাড়ী ল'লোঁ, চ' তাতে এখন মাজে মাজে পষ্ট দি থাকোঁ, মানে এইখন লৈ চ' ইয়ামাত লৈছোঁ, মাহে মাহে কাটি থাকে। চ' সেনেকৈ আৰু চলি আছোঁ আৰু। ত' ইয়াতে ডাইৰেক্ট সুধিবা কমেণ্ট কৰি কিনে, মইতো ভিডিঅ'টো কৰি কিনে ৰিপ্লাই দিবই। চ' ঠিক আছে, বিহুৰ প্ৰস্তুতি চলাই আছোঁ ঘৰত, পিঠা পনা বনাই আছোঁ। তো পিঠা পনা হ'লনে নাই সকলোৱে কমেণ্ট কৰিব। আৰু ভেলাঘৰ চেলাঘৰ বনাইছেনে, তো বনাব লাগে। মোৰ কিন্তু একচুৱেলি কি ক'ম আৰু, বনাম কেনেকৈ, ডিউটিৰ পৰা আহৰি নাপাওঁচোন। তো ৰবিবাৰে বন্ধ নাথাকে, চ' এনেকুৱা অৱস্থাত আৰু কি ক'ম আৰু। তো আগতে বনাইছিলোঁ। চ' কোনে কোনে বনাইছে ভেলাঘৰ কমেণ্ট কৰিব। আৰু কোনে ক'ৰ পৰা চাই আছে ভিডিঅ' কমেণ্ট কৰিব। কিবা নাজানিলে কুৱেশ্যন মোক সুধিব কমেণ্টত। তাৰপাছত গালি গালাজ পাৰিব থাকিলে নাপাৰিব, এইটো গালি গালাজ পৰা চেনেল নহয় যিহেতু। চ' ঠিক আছে, বাই বাই। ইমানে, ভাত পানী খাওক, ৰাতি হৈছে।